সেইদিনা যে মই নিমখত থৈছিলোঁ প্লামখিনি, এইখিনি প্লাম এতিয়া শুকাই গ'ল। এয়া দেখিছেনে, ধুনীয়াকৈ শুকাই গ'ল। মই অকণমান তেল অকণমান সানি পেলাই থৈ দিছোঁ, মানে মাজে মাজে বৰষুণ দি আছে যে, বৰষুণৰ কাৰণে বেয়াও হ'ব পাৰে, সেইটো কাৰণে মানে অকণমান তেল সানি থৈ দিছিলোঁ এইখিনি। আৰু মই এতিয়া মছলাখিনি ভাজি লওঁ। এয়া মই এতিয়া জিৰা, ধনিয়া আৰু এয়া শুকান জলকীয়া একেলগে ভাজি লৈছোঁ। ভাজি পেলাই ঠাণ্ডা হ'লে অকণমান মিক্সিত পিচি দিম আৰু মই ইফালে মছলাখিনি পিচি লওঁ। আৰু ইফালে তেল গৰম কৰি লৈছোঁ। এয়া তেলখিনি গৰম হৈ আছে। আৰু প্লামখিনি এয়া মই তেল গৰম কৰা আছিলে, এইখিনি তেলত দি দিছোঁ। আৰু এই জিৰা ধনিয়া মছলা অলপ দি দিওঁ। জলকীয়াও দিয়া আছিলে, গোটেইকেইটা একেলগে পিচিছোঁ। আৰু মই যিহেতু নিমখত দি থৈছিলোঁ, সেইটো কাৰণে নিমখ নিদিলেও হ'ব। বেছি নিমখ দিলে একদম খুব চোকা হৈ যাবগৈ। এইখিনি এতিয়া চাওকচোন, কালাৰটো কি ধুনীয়া লাগিছে। এতিয়া এইখিনি মই এতিয়া বৈয়ামত ভৰাই থৈ দিম। মুঠতে প্লামখিনি শেষ হৈ যোৱাৰ পিছতো প্লামৰ আচাৰ খাই থাকিব পাৰিম আৰু। গোন্ধটো একদম পূৰা ধুনীয়া লাগিছে, খাবলৈ ধুনীয়া হ'ব। মই এবাৰ কাটি কাটি বনাইছিলোঁ, গুটিটো দিয়া নাছিলোঁ, তেতিয়া কাটি কাটি বনাইছিলোঁ। খাই বহুত ভাল লাগিছিলে আৰু বেছি দিন নগ'লে, শেষেই হৈ থাকিলে। আৰু এতিয়া মই সেইকাৰণে ভাবিছোঁ এইবাৰ গোটাকৈ বনাওঁ আৰু গোটাকৈ বহুত ভাল লাগিব খাবলৈ। ধুনীয়া লাগিছে গোন্ধটো। আৰু প্লামৰ আচাৰটো চাই কেনেকুৱা লাগিলে কমেণ্টত জনাব। বাই।